আপোনাৰ কাষলৈ আহিছো আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিছো আজিৰ দিনটোত কেনে ধৰণে কিমান সময় হাজিৰ কৰা হ'ব তদন্ত প্ৰক্ৰিয়াত কি লাভ কৰিছে আৰক্ষীয়ে জানিব বিচাৰিছো নুৰুল হুদাই কৈছিল যে তেওঁ পুত্ৰৰ বিৰুদ্ধে যিবোৰ অভিযোগ আছে এইবোৰ আসলতে ষড়যন্ত্ৰ কৰা হৈছে বুলি কৈছিল অভিযোগবোৰ নস্যাৎ কৰিছিল পিতৃয়ে কিন্তু আৰক্ষীৰ ওচৰত যেহেতু আত্মসমৰ্পণ কৰিছে পুত্ৰই ৰকিবুলৰ বিৰুদ্ধে কেনে ধৰণৰ তথ্য প্ৰমাণ হ'ব আৰক্ষীয়ে স্পষ্ট কৰিছে মই জানিব বিচাৰিছো চাওক যেহেতু এই যিটো তেলচুৰি চক্ৰৰ তেলচুৰি যিটো ঘটনা সেই ঘটনাটোৰ লগত যেহেতু এই এগৰাকী বিধায়কৰ নুৰুল হুদা ৰূপহীয়া সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰৰ নাম সাঙুৰ খাই পৰিছিল আৰু ৰকিবুল হুদা যি আচলতে কলিয়াবৰ জিলা আমচুৰ সভাপতিৰ দায়িত্ব লোৱা আছিল আৰু দীৰ্ঘদিনৰ পৰা দেখা গৈছিল যে দীৰ্ঘদিনৰ পৰা একাংশ এনেকুৱা সংগঠনো আছে যি এনেধৰণৰ চিণ্ডিকেটৰ পৰা টকা লয় টকা দাবী কৰে আৰু আৰক্ষী বা বিভিন্ন স্থানত মেনেজ কৰাত তেওঁলোকে টকা লয় আৰু যিহেতু এইবাৰ বিধায়কৰ পুত্ৰ এই গোচৰত সাঙুৰ খাইছিল আৰু যিগৰাকী ইব্ৰাহিম আলী নামৰ যিগৰাকী তেলচুৰ আছিল সেই তেলচুৰগৰাকীয়ে আৰক্ষীৰ জেৰাৰ সন্মুখীন হোৱাৰ পিছতে আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি দিছিল যে যি নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাৰ একাউণ্টত তেওঁলোকে ধন জমা কৰে বা নুৰুল হুদাৰ পুত্ৰই তেওঁলোকৰ পৰা কমিশ্যন লয় এনেদৰে আচলতে এক চক্ৰ বৃহৎ চক্ৰ চুৰি চক্ৰৰ লগত জড়িত হৈ পৰিছিল সেইগৰাকী বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা আৰু যিহেতু ইয়াৰ পূৰ্বে যদি আমি চাওঁ যে দুদিন ধৰি আৰক্ষীয়ে অভিযান চলাইছিল অভিযান কালত কিন্তু ৰকিবুল হুদা পলাতক হৈ আছিল আৰু তাৰ পিছতেই সকলোৰে মাজত প্ৰশ্নৰ উদ্বেগ ঘটিছিল যে আচলতে যদি নিৰ্দোষী হয় ৰকিবুল হুদা কিয় পলাই আছে আৰক্ষীয়ে দুদিন ধৰি কিয় বিচাৰি থাকিবলগীয়া হৈছে আৰু আৰক্ষীয়ে ৰকিবুল হুদাক বিচাৰি পিতৃৰ MLA হোষ্টেলত কিয় অভিযান চলাবলগীয়া হৈছিল আৰু তেওঁ যদি নিৰ্দোষী হলহেঁতেন তেনেহলে কিন্তু তেওঁ আৰক্ষীৰ এই তদন্ত প্ৰক্ৰিয়াত তেলচুৰ চক্ৰৰ উৎখাতৰ ক্ষেত্ৰত তদন্ত প্ৰক্ৰিয়াত তেওঁ আৰক্ষীৰ ওচৰত আহি নিজেই আচলতে সমৰ্থন কৰিব লাগিছিল আৰু তদন্ত প্ৰক্ৰিয়াত অগ্ৰগতি প্ৰদান কৰিবৰ বাবে তেওঁ আহি আৰক্ষীক সহযোগ কৰিব লাগিছিল কিন্তু তাৰ পৰিৱৰ্তে ৰকিবুল হুদা দুটাকৈ দিন ধৰি পলাতক হৈ আছিল আৰু তাৰ পিছত যিহেতু পিতৃয়ে মুখ খুলিছিল পিতৃয়ে কৈছে যে এয়া তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰু তেওঁৰ পুত্ৰক ফচাব বিচৰা হৈছে আৰু জনমানসত হেয় প্ৰতিপন্ন কৰিব বিচৰা হৈছে নুৰুল হুদা আৰু তেওঁৰ পুত্ৰক যিহেতু এগৰাকী আমচুৰ সভাপতি কিন্তু এটা কথা এয়া হৈছে সাধাৰণ এগৰাকী পিতৃয়ে যিহেতু নিজৰ পুত্ৰ আচলতে এনে অভিযোগ নিজৰ পুত্ৰই যদি কোনোবা দোষ কৰে সকলো পিতৃয়ে লুকাব বিচাৰে কিন্তু এইবাৰ যিহেতু বিধায়ক আৰু তেওঁ সেই কামেই কৰিছিল তেওঁ নিজৰ পুত্ৰৰ দোষ তেওঁ লুকুৱাবৰ বাবে তেওঁ হয়তো এই মন্তব্য কৰিছিল বা আৰু তেওঁ এটা কথা স্পষ্টকৈ কৈছিল যে ইব্ৰাহিমে নুৰুল হুদাৰ পুত্ৰ অৰ্থাৎ ৰকিবুল হুদাৰ পৰা 80,000 টকা ধাৰলৈ লৈছে অৰ্থাৎ ইব্ৰাহিম আৰু নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাৰ যে একো সম্পৰ্ক আছিল সেয়া কিন্তু নুৰুল হুদাই পূৰ্বৰে পৰা জানিছিল তেওঁৰ কথাৰ পৰা এইটো অনুমান কৰিব পাৰি আৰু তাৰপিছত যিহেতু আমি ধাৰাবাহিকভাৱে যোৱা দিনটোতো আচলতে বাতৰি সম্প্ৰচাৰ কৰিছিলো আৰু আমি বাতৰিটো আচলতে সেই পোনপটীয়া সম্প্ৰচাৰটো আমি উল্লেখ কৰিছিলো যে যদি আৰু ৰকিবুল হুদা দোষী নহয় কিয় আৰক্ষীৰ ওচৰলৈ আহি তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰে আৰু অৱশেষত নিশা ৰকিবুল হুদাই আহি কলিয়াবৰ উলুৱানি থানাত আত্মসমৰ্পণ কৰিছিল আৰু তাত জেৰাৰ সন্মুখীন হৈছিল প্ৰথম পৰ্যায়ত যদি আমি চাওঁ কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে জেৰা চলাইছিল তাৰপিছত নগাঁও আৰক্ষী অধীক্ষকগৰাকীয়ে বহু সময় ধৰি জেৰা চলোৱাৰ অন্তত ৰকিবুল হুদাক গ্ৰেপ্তাৰ কৰিছে আৰু ৰকিবুল হুদাৰ গ্ৰেপ্তাৰৰ এটাই পিতৃৰ বাবে বাধাৰ সৃষ্টি হ'ব নেকি মই অকণমান জানিব বিচাৰিছো যিহেতু বিধায়ক পুত্ৰ গতিকে কিছু লোকে এই কথাখিনিও কৈ আছে যে বিধায়ক পুত্ৰ তথ্য প্ৰমাণ পালেও পৰৱৰ্তী মুহূৰ্তত হয়তো গোটেই বিষয়টো কোনোবাখিনিত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া কৰোঁতে ক'ৰবাত কিবা খেলিমেলিৰ সৃষ্টি হ'ব পাৰে নেকি এই কথাবোৰ কিন্তু একাংশ লোকে কৈছে গতিকে যদি উপযুক্ত তথ্য প্ৰমাণ থাকে আন অপৰাধীৰ দৰে তেওঁকো নিশ্চয়কৈ শাস্তি বিহিব লাগিব নিশ্চিতভাৱে সেই কথাটো আচলতে সকলোৰে মনত আহে যে এগৰাকী যিহেতু এইবাৰ বিধায়কৰ পুত্ৰ সাধাৰণ মানুহ সাধাৰণ ব্যক্তি নহয় সাধাৰণ কোনো লোক নহয় এইবাৰ আচলতে বিধায়কৰ পুত্ৰ যিহেতু এই চক্ৰটোৰ লগত জড়িত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে পৰৱৰ্তী সময়ত আৰক্ষীয়ে কেনেধৰণৰ চাৰ্জশ্বিট দাখিল কৰে সেই বিষয়টো লক্ষণীয় হ'ব আচলতে যিহেতু কিয় এগৰাকী বিধায়কৰ বা ৰাজনৈতিক কোনোবা হেঁচাত আচলতে তেওঁলোকে চাৰ্জশ্বিট ঢিলা কৰিব নেকি ৰাইজৰ মাজতো এক প্ৰশ্ন উত্থাপন হৈছে গতিকে আৰক্ষীয়ে কেনেদৰে যিহেতু এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰিছে তেওঁ দুদিন ধৰি পলাতক হৈ আছিল আত্মসমৰ্পণ কৰিছিল যোৱা নিশা কলিয়াবৰ উলুৱানি থানা তাৰপিছত তেওঁ নিশাটো জেৰা চলোৱাৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া সকলোৰে মনত এটা প্ৰশ্ন অহাটো স্বাভাৱিক যে আচলতে আইনৰ সুৰুঙাৰে এইগৰাকী ৰকিবুল হুদা বাচি যাব নেকি আৰু পিতৃয়ে এটা কথা উল্লেখ কৰিছিল যে ৰকিবুল হুদা এগৰাকী আইনৰ ছাত্ৰ আৰু তেওঁ এই দুখ কৰিব বুলি মই নাভাবো গতিকে সেই তাৰ পিছতো কিন্তু আৰক্ষীয়ে যিহেতু তদন্ত কৰাৰ ক্ষেত্ৰত যিহেতু ৰকিবুল হুদাই তেলচুৰি চক্ৰৰ লগত জড়িত থকাৰ প্ৰমাণ পাই গ্ৰেপ্তাৰ কৰিছে
আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া পৰৱৰ্তী পৰ্যায়টোহে আচলতে লক্ষণীয় হ'ব। আচলতে ৰাজনৈতিক কোনোবা কিবা হেঁচা আহে নেকি, আৰু হেঁচাৰ ফলত চাৰ্জশ্বিট তেওঁলোকে আচলতে চাৰ্জশ্বিট যি ঢিলা কৰে নেকি, সেই সন্দৰ্ভতো কিন্তু দৃষ্টি নিবদ্ধ ৰাখিব লাগিব। আৰু অসমৰ ৰাইজে এই মুহূৰ্তত যিহেতু এইবাৰ সাধাৰণ লোকৰ ক্ষেত্ৰত এনেধৰণৰ যদি যিসমূহ গোচৰ আহে তেনেহ'লে কিন্তু ৰাইজৰ কোনো চকুত নপৰে, বা এইবাৰ যিহেতু এগৰাকী বিধায়কৰ পুত্ৰ আৰু বিধায়কৰ পুত্ৰৰ ক্ষেত্ৰত আৰক্ষীয়ে কি নীতি গ্ৰহণ কৰে, কেনেধৰণৰ পন্থা গ্ৰহণ কৰে বা কেনেধৰণৰ আচৰণ গ্ৰহণ কৰে, এগৰাকী অপৰাধী ই সাধাৰণেই হওক বা বিধায়কৰ পুত্ৰই হওক, তাত কোনো কথা নাই। গতিকে সেইগৰাকী বিধায়কৰ পুত্ৰৰ ক্ষেত্ৰত কেনেধৰণৰ আচৰণ গ্ৰহণ কৰে, কেনেধৰণৰ চাৰ্জশ্বিট গ্ৰহণ কৰে, সেইসমূহ কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। হয়, ধন্যবাদ জনাইছোঁ আপোনাক। তদন্ত প্ৰক্ৰিয়াটো যিহেতু চলি আছে, গতিকে পৰৱৰ্তী মুহূৰ্তত তদন্ত প্ৰক্ৰিয়া কেনেধৰণে গতি লাভ কৰে আমি আপোনাৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। কিছু প্ৰতিক্ৰিয়া আছে, আগবঢ়াই লৈছোঁ। হয়, আমি এতিয়া সোধপোছ কৰি আছোঁ, ইনভেষ্টিগেশ্যন চলি আছে। এতিয়া আমি তেওঁক গ্ৰেপ্তাৰ কৰিছোঁ আৰু কাইলৈ কোৰ্টত প্ৰডিউচ কৰিম, তাৰ পৰা পৰৱৰ্তী সময়ত আপোনালোকক জনাম। সেইটো ৰাতিপুৱাই মই কৈছোঁ যে যিখিনি এভিডেঞ্চ আমাৰ আছে আপোনালোকে গমেই পাইছে, আৰু সেইখিনি এতিয়া আমি তেওঁক সোধপোছ কৰিলোঁ, আৰু যিখিনি আমি এভিডেঞ্চ পাইছোঁ কোৰ্টত কালি প্ৰডিউচ কৰিম। জড়িত হৈ আছে নেকি তেওঁলোক? এতিয়া ক'ব পৰা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।